হেল্ল' গাইজ, নমস্কাৰ সকলোকে আৰু হেপ্পী হোলী সকলোলৈ। আৰু এইটো মোৰ ফাৰ্ষ্ট লং ভিডিঅ' হ'বলৈ গৈ আছে, তো আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। যিহেতু আমাৰ গাঁৱত 3দিনীয়া কাৰ্যসূচীৰে ফাকুৱা উৎসৱ পালন কৰা হয়, তো তাৰেই প্ৰথম দিনাখন আছিলে সাংস্কৃতিক অনুষ্ঠান। আৰু সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ অতিথি আছিলে ৰিংকি দাস। তাৰ কাৰণে এইবোৰ আয়োজন কৰা হৈছে। আৰু আমাৰ গাঁৱৰ আন এটা প্ৰথা হ'ল বামুণপুৰা। প্ৰত্যেক বছৰে এই বামুণপুৰা প্ৰথাটো পালন কৰা হয় আৰু এইবাৰো পালন কৰা হৈছে। তো তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। চাওকচোন। দ্বিতীয় দিনাখনৰ কাৰ্যসূচী আছিলে পানী তোলা পৰ্ব। তো পানী তুলিবলৈ সকলোৱে মিলিজুলি ওলাই আহিলে আৰু এনেকৈ আমি পানী তুলিবলৈ গৈ আছোঁ। পানী তুলিবলৈ যোৱাৰ সময়ত চাওকচোন এনেকৈ খুৰী বৌহঁতে ডান্স কৰিছে। আমিও বাৰু কৰিছোঁ অলপ চলপ। তাৰ পিছদিনাখন মানে তৃতীয় দিনাখন যিটো মেইন হোলী, যাৰ কাৰণে গোটেই বছৰটোৱে ৰৈ থাকোঁ, মানে ইমানেই ভাল লাগে। তো চাওকচোন কেনেকৈ ৰং লগাইছে মুখত। হেপ্পী হোলী, হেপ্পী হোলী। গাইজ চাওক কি কৰিম। ক'বা নেকি? হাই বুলি কৈ দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিব। কোৱা মোৰ যাতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰে মানুহে আৰু লাইক দিয়ে। Like, comment, share, and subscribe. ছাবস্ক্ৰাইব কোৱা তুমি আমাৰ মৰমৰ সেইটো চেনেল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অ'কে, ধন্যবাদ। আৰু এয়া সকলোৱে আমি গাঁৱৰ মিলিজুলি ঘৰে ঘৰে কীৰ্তন গাবলৈ ওলালোঁ। গাইজ আমি এতিয়া হোলী চাব গৈ আছোঁ পথাৰত। আহি পালোঁ। ঐ এৰি ফুটো। তাৰপিছত আহিলোঁ পানীপুৰি দোকানত। যিহেতু পানীপুৰি খাই বৰ ভাল পাওঁ আৰু বাৰ ভাজাও খালোঁ। তাৰপিছত আইচক্ৰীমটো আৰু ক'বই নালাগে, আইচক্ৰীম খাই বেছিয়ে ভাল পাওঁ। তাৰপিছত দৌল গোবিন্দ ফুৰা লৈ অনাৰ পাছত এনেকৈ সকলোৱে আগবাঢ়ি আনিবৰ কাৰণে। তাৰপিছত সন্ধিয়া এনেদৰে নাম আৰু কীৰ্তন গাই আমাৰ পূজাখন শেষ কৰা হ'ল। আৰু ফাকুৱাৰ ৰঙে যেন সকলোৰে জীৱনবোৰ ৰঙীন হৈ পৰে, তাৰেই কামনাৰে বাই বাই গাইজ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। ধন্যবাদ।